মহানগৰীত চাঞ্চল্যকৰ ঘটনা আহিছিল এটিএমত ধন জমা কৰিবলৈ কিন্তু আদবাদতেই চুৰে লুটিলে ধন ঘটনা মালিগাঁৱৰ সোমবাৰে নিশা সংঘটিত হয় এই ঘটনা এটিএমত জমা কৰিবলৈ আহিছিল সৰ্বমুঠ 54 লাখ টকা CMS নামৰ সংস্থাৰ বাহনখনত আছিল টকাখিনি কিন্তু সেই টকাখিনিত চকু পৰিল বাহনখনৰ চালকৰ আৰু সেই ধন লৈ উধাও হয় চালকজন বাহনখনৰ নম্বৰ হৈছে NL02L2213 বাহনখন মালিগাঁৱত এৰি ধন লৈ পলায়ন কৰে চালকজনে জানিব পৰামতে চালকজন নগাঁৱৰ নয়নমণি বৰুৱা বিভিন্ন এটিএমত জমা কৰিবলৈ আহিছিল 54 লাখ টকা কিন্তু সংস্থাটোৰ অজ্ঞাতে চালকে ধনখিনি লৈ উধাও হয় চাব লাগিব ডিটেইলছটো দেখা কিমান টকা লৈ গৈছে কিমান টকা 54 লাখ মান হ'ব লৈ গৈছে এতিয়া ইয়াত কিমান পেলাই থৈ গৈছে নেকি পইচা 54000 মান পোৱাইছে 54000 CMS ইনফো সিস্টেম এটিএমৰ কোৰ পৰা উঠাইছিল এইখিনি টকা কিন্তু ওভাৰঅল গুৱাহাটীৰ ৰিটেল কেছ মেনেজমেণ্টৰ কেছ আছিল আৰু কি উপস্থিত হৈছে আছে ঠিক আছে ইফালে ঘটনাস্থলীত উপস্থিত হৈ জালুকবাৰী আৰক্ষীৰ লগতে CMS নামৰ সংস্থাৰ বিষয়ববীয়াই আৰম্ভ কৰিছিল তদন্ত আৰু অৱশেষত তদন্তত জব্দ কৰিবলৈ সক্ষম হয় বাহনখনৰ লগতে মাত্ৰ 54000 টকাহে আনহাতে বৰ্তমানেও পলাতক অৱস্থাত আছে বাহনখনৰ চালকগৰাকী আমাৰ ড্ৰাইভাৰজনে যিজনে আমাৰ কালেকশ্যন কৰিছিলে ল'ৰাজনে ড্ৰাইভাৰজনে মনে মনে গাড়ীখন লৈ নিয়াত কেছটো পেলাই থৈ গৈছে চুৰ কৰিছে মানে ড্ৰাইভাৰটো পলাতক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক